Hi everyone, good morning. Ratipuwa সদায় ব্ৰেকফাষ্ট কৰাৰ আগত মই এই জিৰা আৰু আজৱাইন পানী খাওঁ, আধা ঘণ্টামানৰ আগত খাওঁ। আজিৰ পৰা 5-6 বছৰ আগৰ পৰা খাই আছোঁ, এইটো কণ্টিনিউ কৰি আছোঁ এতিয়ালৈকে। আৰু বহুত প্ৰব্লেমৰ কাৰণে ভাল, স্পেচিয়েলি গেছৰ প্ৰব্লেম আৰু চুগাৰো কণ্ট্ৰলত থাকে। ইয়াত অকল আজৱাইন আৰু জিৰা নাই, চফ আছে, মেথি গুটি আছে, তাৰপাছত ধনিয়াৰ গুটি আছে, কালজিৰা আছে, দালচেনি আছে। গোটেইখিনি মই ৰাতি তিয়াই থৈ দিওঁ আৰু ৰাতিপুৱা গৰম কৰি খাওঁ। এতিয়া জল্দি ব্ৰেকফাষ্ট বনাই লওঁ। আজি ভাবিছোঁ ফ্ৰাইড ৰাইচ বনাম। তাৰ আগতে আপোনালোকক এটা বস্তু দেখুৱাই লওঁ। আমাৰ বাৰীত হোৱা পাইনএপল আজি এটা ছিঙি আনিম। আমাৰ নামঘৰৰ পাছফালে 3টা লাগি আছে, এটা পকি আছে আৰু 2টা বৰ্তমান পকিবলৈ বাকী আছে। মাটি কঁঠালৰ গছ আৰু আছে, কিন্তু সেইবিলাক সৰু সৰু হৈ আছে, পিছত কেতিয়াবা দেখুৱাম এদিন। ইয়াত দেখিছেনে কি ধুনীয়া আমাৰ ঘৰৰ পাইনএপল, একদম ফ্ৰেছ। সৰু সৰুকৈ কাটি লৈছোঁ। আজি বনাম থাই পাইনএপল ফ্ৰাইড ৰাইচ। আৰু এইদৰে কাটিছোঁ কাৰণ বাকলিটো পাছত মই প্লেটিং কৰিবলৈ ব্যৱহাৰ কৰিম। 1 কাপ চাউল, 1 কাপ পানী আৰু আধা কাপ কোকোনাট মিল্ক। নৰ্মেল ঠাণ্ডা ভাতো ইউজ কৰিব পাৰি, কিন্তু কোকোনাটৰ ফ্লেভাৰটো থাকিলে আৰু বেছি ভাল লাগে। এয়া কোকোনাট ৰাইচ হৈ গ'ল। এইখিনি এতিয়া অকণমান লৰাই পিনে বেলেগে ৰাখি দিম। তেলত প্ৰথমে প্ৰন ভাজি লৈছোঁ। প্ৰনকেইটা অকণমান ছাইড কৰি তাতে দিলোঁ 2টা কণী। নহৰু আৰু পিঁয়াজ মিহি মিহিকৈ কাটি ভাজি ল'লোঁ। পিঁয়াজৰ পাতো দিব পাৰি। নেক্সট কোকোনাট ৰাইচখিনি এড কৰিলোঁ। সোৱাদ অনুসৰি নিমখ, অকণমান জালুকৰ গুড়ি আৰু অকণমান কাৰী পাউডাৰ। কাৰী পাউডাৰ নাথাকিলে জিৰা ধনিয়াৰ গুড়িও দিব পাৰি। নেক্সট দিছোঁ অয়েষ্টাৰ চচ আৰু ফিছ চচ। এই দুইটাৰ সলনি লাইট চয়া চচো দিব পাৰি। গোটেইখিনি মিলাই ল'লোঁ আৰু এতিয়া এড কৰিম পাইনএপল আৰু বিলাহী। পাইনএপলটো বেছি কুক হোৱাতকৈ অকণমান ক্ৰাঞ্চ এটা থাকিলে ভাল লাগে। শেষত কেইটামান ৰোষ্ট কৰি লোৱা কাজু আৰু মান ধনিয়াৰ পাত কাটি দিছোঁ। আৰু ইয়াত থাই পাইনএপল ফ্ৰাইড ৰাইচ। দেখিছেনে কিমান ধুনীয়া হৈছে আৰু বহুত টেষ্টি লাগে খাই। মই অলপ টেষ্ট কৰি চাইছোঁ। পাইনএপলটো যে মিঠা, সেইকাৰণে মানে ইমান ভাল লাগিছে ফ্ৰাইড ৰাইচ। য়াম। আপোনালোকে ট্ৰাই কৰি চাবচোন পাইনএপল ফ্ৰাইড ৰাইচ। আৰু আন এটা হেল্ডি ৰেচিপি মই আগদিনা বনাইছিলোঁ, চিকেন আৰু মেংগো চালাড। বনলেছ চিকেন লৈছোঁ, নিমখ আৰু জালুকৰ গুড়ি সানি এখন পেনত ৰোষ্ট কৰি ল'লোঁ। তেল একদম অকণমান দিছোঁ। চিকেনখিনি বেকো কৰিব পাৰি বা এয়াৰ ফ্ৰাইও কৰিব পাৰি। পকা আম সৰু সৰুকৈ কাটি লৈছোঁ। লগত তিয়ঁহ, বিলাহী আৰু পিঁয়াজ দিলোঁ। ৰোষ্ট কৰি লোৱা চিকেনখিনি অলপ সৰু সৰু পিচ কৰি ল'লোঁ। পদিনা পাত আৰু লেমন বেজিলৰ পাত, কেইটামান ৰোষ্ট কৰি লোৱা কাজু, নিমখ আৰু অকণমান জালুকৰ গুড়ি। শেষত দিছোঁ অকণমান নেমুৰ ৰস।
অকণমান মৌজোলো এড কৰি ল'ব পাৰি, কিন্তু আম যিহেতু মিঠা সেইবাবে মই দিয়া নাই। আৰু এয়া আমাৰ হেল্ডি চিকেন মেংগো চালাড ৰেডি হৈ গ'ল।